সো ডিয়ার ফ্রেন্ডস, ম্যাপ বহুত ইম্পৰ্টেণ্ট হয় আৰু মেপৰ পৰা কিন্তু বিভিন্ন এক্সামত কুৱেশ্যন আহি থাকে। আৰু মেপৰ চিহ্নবিলাক আচলতে কোনটো চিহ্ন ক'ত ব্যৱহাৰ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয়, তাৰ অৰ্থটো কি, সেইটোৰ ওপৰত কুৱেশ্যন কেতিয়াবা দেখিবলৈ পাওঁ। চ' সেইখিনি আমি আজি আলোচনা কৰিম। চ' ইয়াত প্ৰথমে আপোনালোকে দেখা পাইছে ৰেল লাইনৰ বাবে আমার তিনিটা মান সিম্বল ব্যবহার করা হয়। সো রেল লাইনের যদি ব্রড গজ হয়, ব্রড গজের বাবে আমার এই প্রথম সিম্বলটো ব্যবহার করা হয়। আর মিটার গজর বুঝাবলৈ আমার এইখিনি সিম্বল ব্যবহার করা হয় দ্বিতীয়টো। আৰু ৰেলৱে ষ্টেচন যেতিয়া বুজোৱা হয় তেতিয়া আমাৰ কি কৰা হয়, এই যেটো RS বুলি দেখা পাইছে আপোনালোকে, এইটো ষ্টেচনৰ কাৰণে বুজোৱা হয়। আৰু দ্বিতীয়টো হৈছে ৰোডস। সো ৰোডৰ কাৰণে প্ৰথম হৈছে মেটেলড ৰোড হলে আমাৰ এইখন দেখুওৱা হয়, আৰু আনমেটেলড হলে এই ডট দি যিখন বুজোৱা হয় এইখন হৈছে আমাৰ আনমেটেলডৰ কাৰণে। এতিয়া বাউণ্ডাৰী বুজাবলৈ আমাৰ তিনিটা সিম্বল ব্যৱহাৰ কৰা হয়। ইণ্টাৰনেশ্যনেল বুজাবলৈ আমাৰ প্ৰথমে কি কৰা হয়, হাইফেন দিয়া হয়, তাৰপিছত এটা কি আছে সাৰ্কেলৰ নিচিনা বিন্দু এটা দিয়া হয়, আকৌ আন এটা বিন্দু থাকে। এইটো হৈছে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। আৰু ষ্টেট বৰ্ডাৰ বুজাবলৈ আমাৰ প্ৰথমে আমাৰ হাইফেন দিয়া হয়, তাৰপিছত এটা বিন্দু দিয়া হয়, তাৰপিছত আকৌ এটা বিন্দু দিয়া হয়, তাৰপিছত আকৌ এটা হাইফেন দিয়া হয়। অৰ্থাৎ মাজত দুটা বিন্দু আছে আৰু তিনিটা হাইফেন আছে। এইটো হৈছে আমাৰ ষ্টেট বৰ্ডাৰ। আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আপোনালোকে দেখিছে হাইফেন ডট, অৰ্থাৎ দুটা ডট দুটা হাইফেন দিলে এইটো হৈছে আমাৰ ইণ্টাৰনেশ্যনেল। আৰু ষ্টেটৰ কাৰণে তিনিটা হাইফেন আৰু মাজত দুটা কি আছে, ডট আছে। আৰু যেতিয়া ডিষ্ট্ৰিক্ট বুজোৱা হয় তেতিয়া আমাৰ ইণ্টাৰনেশ্যনেল, ষ্টেট আৰু ডিষ্ট্ৰিক্ট এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া তাৰপিছত আহিছোঁ আমি ৰিভাৰ বুজাবলৈ কি কৰা হয়, এই একাকৈ অলপ ৰিভাৰ ব্লু কালাৰত দিয়া হয়, কাৰণ পানীৰ যিটো আকাৰ তাক নীলা ৰঙেৰে বুজোৱা হয়। আৰু ওয়েল অৰ্থাৎ কুঁৱা বুজাবলৈ এইটো গোলটো ব্যৱহাৰ কৰা হয়। যিহেতু কুঁৱাটো হৈছে আমাৰ আকাৰত গোল, সেইকাৰণে ৰাউণ্ড দি বুজোৱা হয়। আৰু টেংক বুজাবলৈ হ'লে ৱাটাৰ বডিৰ চাৰিওপিনে মাৰ্জিন দিয়া হয়, ৰেখা দিয়া হয়, বেকা ৰেখা। আৰু কেনেল বুজাবলৈ হ'লে আমাৰ এই দুটা পেৰালেল লাইনৰ ওপৰত আন এটা লাইন অলপ বেকা কৰি দিয়া আছে, এইটো হৈছে আমাৰ কেনেল। আৰু ব্ৰিজৰ কাৰণে বুজোৱা হয় আমাৰ দুপিনে দুটা বেকাকৈ দুটা ৰেখা, এইটো হৈছে আমাৰ ব্ৰিজ। চ' ব্ৰিজৰ আকাৰটো কিন্তু আচলতে এইটো হৈছে আদৰ্শ আকাৰ, গতিকে ইয়াক এনেদৰে বুজোৱা হয়। তাৰপিছত আহিছোঁ আমি টেম্পল অৰ্থাৎ মন্দিৰক বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। আৰু চাৰ্চ অৰ্থাৎ গীৰ্জাক বুজাবলৈ হ'লে আমাৰ এই প্লাছ আকাৰৰ যিটো দিয়া আছে, প্লাছ অৰ্থাৎ গীৰ্জা যেতিয়া আপোনালোকে দেখিবলৈ পায় তাত কিন্তু এটা প্লাছ চিম্বল ক্ৰছ চিহ্ন এটা দেখা যায়। আৰু মস্ক অৰ্থাৎ মছজিদ বুজাবলৈ এইটো চিহ্ন ব্যৱহাৰ কৰা হয়। আৰু ছাত্ৰী বুজাবলৈ এইটো আমাৰ ব্যৱহাৰ কৰা হয়। এইটো আচলতে এক প্ৰকাৰ মন্দিৰে হয়। এতিয়া আহিছোঁ আমি পোষ্ট অফিচ। চ' পোষ্ট অফিচ বুজাবলৈ PO, আৰু পোষ্ট এণ্ড টেলিগ্ৰাফ অফিচ বুজাবলৈ PTO, পোষ্ট টেলিগ্ৰাফ অফিচ। আৰু পুলিচ ষ্টেচন অৰ্থাৎ PS যদি মেপত থাকে, অৰ্থাৎ সেই ঠাইখিনিক বুজোৱা হৈছে যে তাত এটা পুলিচ ষ্টেচন অৰ্থাৎ আৰক্ষী চকী আছে। এতিয়া ছেটেলমেণ্ট অৰ্থাৎ বসতি বুজাবলৈ ব্যৱহাৰ কৰা হয় এই যিটো লাল ৰঙেৰে আপোনালোকে ৰঙেৰে দেখিবলৈ পাইছে, এইটো হৈছে ছেটেলমেণ্ট অৰ্থাৎ বসতি। আৰু গ্ৰেভয়াৰ্ড কবৰস্থান বুজাবলৈ আমাৰ এইটো ব্যৱহাৰ কৰা হয়। আৰু ট্ৰিজ বুজাবলৈ ইয়াত ট্ৰিটো সম্পূৰ্ণৰূপে ট্ৰিৰ দৰে থাকে, এইটো বুজাত কোনো অসুবিধা নহয়। আৰু গ্ৰাছ বুজাবলৈ হ'লে ঘাঁহ এইটো একে আছে, ঘাঁহৰ নিচিনাই দেখিবলৈ পাইছে, এইখিনি হৈছে আমাৰ গ্ৰাছ। চ' এইটো আছিল চিলেকশ্যন অফ চিম্বল কমনলি ইউজড ইন মেপছ। চ' সাধাৰণতে এই চিম্বলবিলাক মেপত ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত বেছি গুৰুত্বপূৰ্ণ হৈছে আমাৰ এই প্ৰথমে যিটো ৰেল লাইন, ৰোডছ, বাউণ্ডাৰী, এই তিনিটা আমাৰ বেছি ইম্পৰ্টেণ্ট। আৰু ৰিভাৰটো অলপ ইম্পৰ্টেণ্ট আছে। আৰু টেম্পল, চাৰ্চ, মস্ক এইখিনি
বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। ট্ৰিজ আৰু গ্ৰাছ এই দুটাৰ পৰা কুৱেশ্যন বেছি আমি দেখিবলৈ নাপাওঁ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি থাকক। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।